এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো, এই মাটি কোনে দখল কৰি আছিলে? অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে। আজি আমি আপোনালোকক জনাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমলৰে উদ্বোধন কৰা হ'ল।